নমস্কাৰ বন্ধুসকল বহুত মানুহে নিজৰ ঘৰৰ ৱালখন বনাবৰ কাৰণে ডাবল এচি ব্লকটো লগাম বুলি ভাবি থাকে, কিন্তু ইটো লগালে ভাল হ'ব নে বেয়া হ'ব ইটোৰ বিষয়ে অলপ গম নাপায়। তো মই আজি ইয়াৰ এডভান্টেজ আৰু ডিসএডভান্টেজৰ বিষয়ে অলপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে দেখি আছে এইটো ডাবল এচি ব্লক বুলি কয় বা অটোক্লেভ এৰেটেড কংক্ৰিট বুলি ক'ব পাৰে। তো এইটো বহুতে লগাম বুলি ভাবি থাকে, কিন্তু ইয়াৰ বিষয়ে অলপ নজনাৰ কাৰণে এইটো লগাবৰ কাৰণে ভয় কৰি থাকে। মানে লগালে ইমান পইচা দি খৰচা কৰি লগাব, যদি কিবা বেয়া হয় বা ভাঙি ফুটি যায়, তো এনেধৰণৰ অলপ ভয় থাকে। তো বন্ধুসকল, মই এইটোৰ বিষয়ে আজি অলপ আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তো এইটো ডাবল এচি ব্লক, তো ইয়াৰ বহুত ভাল ভাল এডভান্টেজ আছে। তো আপোনালোকে এইটো লগালে কি কি এডভান্টেজ পাব মই অলপ এইটো কৈ দিওঁ। তো প্ৰথমতে হ'ল হাই ষ্ট্ৰেংথ। এইটো বহুত ভাল ষ্ট্ৰেংথ হয় এইটোৰ। এনে দেখাত নৰ্মাল ব্ৰিক্সতকৈ ষ্ট্ৰেংথটো কম হ'ব যেন লাগে, কিন্তু যেতিয়া এইখন ৱালত ফিট হৈ যাব বা ৱালত যেতিয়া লগাব, প্লাষ্টাৰ হৈ যাব, তেতিয়া ইয়াৰ ষ্ট্ৰেংথটো বহুত বেছি হয়। আপোনালোকে ইয়াক সহজে ভাঙিব নোৱাৰিব। আপোনাৰ ইটৰ যিখন ৱাল সিখনেই সহজত ভাঙি যাব, কিন্তু ইটোৰ ৱালতকৈ ভাঙিব আৰু বেছি কষ্ট হ'ব আৰু বহুত টান হ'ব। তো এইটো হাই ষ্ট্ৰেংথ আছে, তো আপোনালোকে চিন্তাই কৰিব নালাগে এইটোৰ বিষয়ে। তাৰপিছত দ্বিতীয়তে হৈছে লাইট ৱেইট। তো বন্ধুসকল, এইটো একদম ওজনটো পাতলা হ'ব, হালকা হ'ব। আপোনালোকে এইটো যিটো ব্লক দেখি আছে, এইটো 2 ফুট, ইয়াৰ চাইজ লাম্বা লেংথটো 2 ফুট থাকে আৰু থিকনেছটো 4 ইঞ্চি, 5 ইঞ্চি, 6 ইঞ্চি আপোনালোকে যেনেকৈ লগাব খোজে তেনেকৈ লগাব পাৰে। আৰু ইয়াৰ হাইটটো হ'ল 8 ইঞ্চি। মানে যদি আপোনালোকে 4 ইঞ্চি ব্লক লগায়, 4 ইঞ্চি বাই 8 ইঞ্চি বাই 24 ইঞ্চি, মানে 2 ফুট লাম্বা। তো ইমান ডাঙৰ হয় ব্লকটো, কিন্তু আপোনালোকে সহজে এক হাতেৰে উঠাব পাৰে। মানে আপোনাৰ যদি নৰ্মাল ব্ৰিক্সটো যদি হিচাপ কৰে, ইয়াত 8.5টামান ব্ৰিক্স হৈ যাব এটা ব্লকতে, আপোনালোকে যদি কেলকুলেশ্যন কৰে বা অন গ্ৰাউণ্ডতো। তো এইটো যদি কিন্তু আপোনালোকে 8.5টা ইটটো এনে উঠাব নোৱাৰে এক হাতেৰে, কিন্তু এইটো আপোনাৰ এক হাতে আৰামছে এটা ব্লক উঠাই দিব পাৰে। তাৰমানে কিমান লাইট ৱেইট হয়, এইটো কিমান ওজন কম হয়, আৰু যিটোৰ কাৰণে আপোনাৰ লোড বেয়াৰিংটো বিল্ডিঙৰ কমি যাব। তো তৃতীয়তে 3 নম্বৰটো হৈছে কষ্ট ছেভিং। তো মই অলপ আগতে আপোনালোকক ক'লোঁ, এটা ব্লক ইজুগেলটো 8.5টা ইট হয়, নৰ্মাল ইট। তো আপুনি যদি ইটৰ দামটো আৰু ব্লকৰ দামটো কেলকুলেশ্যন কৰে, তাৰ তুলনাত বহুত কমেই পাব। আৰু লগতে ইয়াতে আপোনাৰ চিমেণ্ট বালু ইমান ইউজ নহয়, তো সিফালেদিও অলপ ৰেহাই হয়। আৰু লগতে যিটো আপোনাৰ লেবাৰ কষ্টিং, এইটোও কমি যায়। তো এনেকৈ কমচে কম 30-40% আপোনাৰ নৰ্মাল ব্ৰিক্সতকৈ কম খৰচাত হৈ যায়। তো 4 নম্বৰত একুৰেট ডাইমেনশ্যন। মানে বন্ধুসকল, এইটো একুৰেট ডাইমেনশ্যন হয়। আপোনালোকে যিমান চাইজৰ, মই অলপ আগতেও জনাই দিছোঁ, যিমান চাইজৰ লগাব খোজে আপোনালোকে লগাব পাৰে। যেনেদৰে আপোনাক যদি 4 ইঞ্চি ৱালে লাগে, আপোনালোকে 4 ইঞ্চি ৱাল লগাব পাৰিব, বা 5 ইঞ্চি যদি লাগে 5 ইঞ্চি লগাব পাৰিব। ইয়াতে আপোনাৰ নিজৰ ইচ্ছামতে লগাব পাৰিব। যেনেকৈ ৰেড ব্ৰিক্সত আপোনাৰ ক'তবা মছলা বেছি খাব, ক'তবা কম খাব, ক'তবা মোটা, ক'তবা পাতলা, সেনেকুৱা নহয়। এইটো একদম আপোনাৰ হিচাপ মতে ল'ব পাৰে। তো এইটো হ'ল।
তাৰপিছত 5 নম্বৰত হ'ল ছাউণ্ড প্ৰুফ। বন্ধুসকল, এইটো ব্লকটো আপোনালোকৰ নৰ্মাল ব্ৰিক্সতকৈ ছাউণ্ডটো অলপ কম হৈ যাব, মানে আপোনাৰ ছাউণ্ডটো কম পাব। তো এইটো হ'ল 6 নম্বৰত হ'ল লং লাষ্টিং। তো বন্ধুসকল, মই অলপ আগত কৈয়ে দিলোঁ, আপোনালোকে লাষ্টিঙৰ কথাটো চিন্তা কৰিব নালাগে। আজিৰ ডেটত ইমান ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনবিলাক এইটোৱে দি বনাই আছে। যেনেদৰে আপোনালোকে যদি বঙাইগাঁৱত দেখে মেডিকেল কলেজ বা নতুন কৰি যে বনি আছে জেলকাঝাৰত DC অফিচ, এইবিলাক চব ব্লকেদি বনোৱা হয়। তো লাষ্টিঙৰ কথাটো আপোনালোকে চিন্তাই কৰিব নালাগে। তাৰপিছত 7 নম্বৰত হ'ল বন্ধুসকল ফায়াৰ প্ৰুফ। বন্ধুসকল, এইটো হ'ল একদম আপোনাৰ ফ্লাই এছেদি বনোৱা হয়। মানে ইয়াত 5-6টা মেটেৰিয়েলৰ ভিতৰত ফ্লাই এছৰ পৰিমাণটো বেছি থাকে। তো ফ্লাই এছটো হ'ল এটা জ্বলি জ্বলি একদম শেষ হ্ৰাস হৈ যোৱা ধূলটো হয়। তো ই অলৰেডি জ্বলি পেলাই শেষ হোৱা ধূল হয়। তো এইটো আপোনাৰ আৰু জ্বলিব বাকী নাথাকে। তো গতিকে ইয়াতে জ্বলিবলৈ আৰু একো নাই। তো কেতিয়াবা যদি ঘৰত জুই ধৰিব লাগে, ইয়াত নৰ্মাল যিটো ব্ৰিক্সতকৈ কম লাগিব। তাৰপিছত 8 নম্বৰটো হ'ল বন্ধুসকল থাৰ্মেল ইনচুলেশ্যন। মানে আপোনাৰ গৰমটো কম হ'ব, হিটটো আপোনালোকে কম পাব। ইয়াত নৰ্মাল ব্ৰিক্সতকৈ হিটটো অলপ কম হ'ব। তো 9 নম্বৰটো হ'ল ৱাৰ্ক এবিলিটি। তো বন্ধুসকল, এইটো আপোনালোকে একদম ইজিলি ৱাৰ্ক কৰিব পাৰে, একদম সোনকালে হৈ যায় কামটো। ব্ৰিক্সত যেনেকৈ অলপ সময় লাগে শুকাব, এইটো সোনকালে হৈ যায়। ইয়াত এডিচিভ পায় বা মটাৰ বুলি ক'ব পাৰে, সেইটো লগালে সোনকালে আপোনালোকে বহুত উঁচালৈকে গাঁঠিব পাৰে। তাৰপিছত 10 নম্বৰটো হ'ল বন্ধুসকল ইক' ফ্ৰেণ্ডলি। বন্ধুসকল, তাৰমানে বন্ধুসকল মই আগতেও কৈছিলোঁ, এইটো বেছিভাগ ফ্লাই এছেদি বনোৱা হয়। আৰু ফ্লাই এছ জাতীয় বস্তুবিলাক কেনেকুৱা হয়, এইবিলাক ধূল এটমছফেয়াৰত যাই পেলাই আমাৰ বাতাৱৰণটো নষ্ট কৰে। তো এইটোৰ দ্বাৰাই বনোৱা হয়, তাৰমানে আপোনাৰ বাতাৱৰণটোকো ঠিক কৰা হ'ল। তো এইটো ইয়াৰ বহুত ডাঙৰ কাৰণ হয়। তো বন্ধুসকল, সেইকাৰণে আপোনালোকে এইটো লগাবৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে। এইটো একদম বঢ়িয়া হয়, আপোনাৰ ক'তো প্ৰব্লেম নহয়। কিন্তু সৰু সৰু কিছুমান ইয়াত ডিছএডভান্টেজো আছে। তো মই আপোনালোকক এইখিনিও জনাই দিওঁ। তো ডিছএডভান্টেজটো হ'ল নাম্বাৰ 1 চিলভেণ্ট। এইটো 1.2 মিটাৰ পিছত আপোনাৰ এটা চিলভেণ্ট, মানে এটা সৰু কৰি লিণ্টাৰ দিব লাগে। এটা দুটা সৰু সৰু ৰডৰ পাতি দিব পাৰে, তাতে একদম সৰু কৰি এটা লিণ্টাৰ টাইপৰ দিব লাগে। তো এইটো প্ৰত্যেক 3 ফুট 3.5 ফুটৰ ভিতৰত দিলে বহুত ভাল হয়। কিন্তু বহুত জেগাত আমি এইবিলাক লগোৱাই নাই, ইয়াত চিলভেণ্ট আমি লগোৱাই নাই, কিন্তু তথাপিতো একো প্ৰব্লেম হোৱা নাই। তো আপোনালোকে লগালে বেছি ভাল হ'ব। তো দ্বিতীয়তে হ'ল ক্ৰেক। ইয়াতে অলপ জানা মিস্ত্ৰী দিয়ে কাম কৰিব লাগে। যদি নাজানে তেতিয়াহ'লে সোনকালে ক্ৰেক অহাৰ অলপ চান্সেছ থাকে। কিন্তু ক্ৰেকটো আপোনালোকে এখন ইয়াত চিকেন মেটছ বুলি পায়, এটা জালিৰ নিচিনা, সেইটো লগাই দিলে জানাই মিস্ত্ৰী হওক বা নজনাই মিস্ত্ৰী হওক, তাৰ ওপৰত যদি আপোনালোকে হেৰি মাৰি দিয়ে, প্লাষ্টাৰ মাৰি দিয়ে, তেতিয়াহ'লে কেতিয়াও ইয়াত ক্ৰেক নাহে। তো আমিতো এনেকুৱা চিকেন মেটছ জালিটো আমি দিয়াই নাই, তথাপিতো আমাৰ ইয়াত একো অসুবিধা হোৱা নাই। আমাৰ দোকানগিলাত চবতে এনেকুৱা লগোৱা আছে AC ব্লকটো। তো বন্ধুসকল, আৰু কিছুমান সৰু সুৰা ইয়াত ডিছএডভান্টেজ আছে, কিন্তু আপোনালোকে যদি এটা ভাল মিস্ত্ৰী হায়াৰ কৰে, তেতিয়াহ'লে এইটো আপোনালোকৰ একো অসুবিধা নহয়। তো আপোনালোকে আজিৰ ডেটত দেখিলে একদম ভাল ভাল যিবিলাক কনষ্ট্ৰাকশ্যন আছে, চব এইটো দি ব্লকেদি কৰি দিয়ে। তো বন্ধুসকল, আপোনালোকে একো চিন্তা কৰিব নালাগে, এইটো আপোনালোকে নিশ্চিন্তভাৱে ইউজ কৰিব পাৰে, একো অসুবিধা নাই। তো আশা কৰোঁ মই আপোনালোকে ভিডিঅ'টো চাই পেলাই অলপ হ'লেও AC ব্লকৰ বিষয়ে জানি পালে। তো আপোনালোকে লাগিলে AC ব্লক আহি যাব,
কনকলতা এণ্টাৰপ্ৰাইজ বঙাইগাঁও হাতীমুতৰা চিভিল হস্পিটেলৰ ওচৰত। তো আপোনালোকে ইয়াতে একদম ৰিজনেবল প্ৰাইচত ডাবল AC ব্লকটো পাই যাব। তো আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।